এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকু এবাৰ দুবাৰ নহয় দিনটোত 30ৰ পৰা 40 বাৰ পৰ্যন্ত কৰ্তন হয় বিদ্যুৎ দেৰগাঁও বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ উত্থাপন হৈছে সঘনাই বিদ্যুৎ কৰ্তন কৰাক লৈ অতিষ্ঠ হৈ পৰিছে দেৰগাঁওবাসী বিগত 4-5 মাহে বিদ্যুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে দেৰগাঁওৰ ৰাইজ একাংশ প্ৰতিষ্ঠানক অনিয়মভাৱে বিদ্যুৎ যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ইয়াক লৈ দেৰগাঁওৰ জনতাৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াকে লৈ দেৰগাঁওৰ জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুনৰবাৰ জনাব বিচাৰিছো যে দেৰগাঁৱত সঘনাই বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰি তুলিছে দেৰগাঁওবাসী অসম শক্তি বিতৰণ কোম্পানী লিমিটেড উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখতো তেওঁলোকে পূৰ্বতেও প্ৰতিবাদ সাব্যস্ত কৰিছে এবাৰ দুবাৰ নহয় দিনটোত 30ৰ পৰা 40 বাৰ পৰ্যন্ত বিদ্যুৎ কৰ্তন কৰাক লৈ অতিষ্ঠ হৈ পৰিছে ৰাইজ দেৰগাঁও বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে সঘনাই বিদ্যুৎ কৰ্তন কৰাক লৈ অতিষ্ঠ হৈ পৰিছে দেৰগাঁওবাসী বিগত 4-5 মাহে বিদ্যুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে দেৰগাঁওৰ ৰাইজ একাংশ প্ৰতিষ্ঠানক অনিয়মভাৱে বিদ্যুৎ যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ইয়াকে লৈ দেৰগাঁওৰ জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বপ্ৰথম বিদ্যুৎ বিভাগৰ এইটো গাফিলতি হৈছে কাৰণ সদায় গছ মানে বতাহ ধুমুহা নাহে আৰু বতাহ ধুমুহাটো অহাৰ লগে গছ চছ পৰিছে কাটিছে সেইটো বেলেগ কথা আজি প্ৰায় 3-4 মাহৰ পৰা এটা স্পষ্টকৈ আমি দেখিবলৈ পাইছোঁ যে 10 মিনিট লাইটটো থাকে আধা ঘণ্টা 40 মিনিটলৈকে লাইটটো নাথাকে তেনেকৈ দিনটোত প্ৰায় 15-20 বাৰ ওপৰত হয় আৰু ইনভাৰ্টাৰটো চাৰ্জ নহয় এতিয়া মানে এনেকুৱা হৈছে পৰিস্থিতি মানে গৰমো যিটো পৰিছে ইনভাৰ্টাৰো চাৰ্জ নহয় আৰু প্লাছ আপোনাৰ এইটো হৈছে যে লাইটটো তেওঁলোকে কি কৰিছে কি কৰি আছে তেওঁলোকে যে গাফিলতি কৰিছে নি তেওঁলোকে কাৰণ আমি দেখা পাইছোঁ যে কাৰণ আগতে শুনা পাইছিলোঁ আমি য'তে ত'তে যে কাৰেণ্টটো মনে মনে আমাৰ ইণ্ডাষ্ট্ৰীত বিক্ৰী কৰি থাকে এতিয়া তেনেকুৱা হৈছে নেকি আমাৰ ধাৰণাতে সেইটো হৈছে কাৰণ তেওঁলোকে যদি 10 মিনিট লাইটটো কাটি দিয়ে আৰু আধা ঘণ্টা 1 ঘণ্টালৈকে যদি নিদিয়ে তেতিয়াতো আমি সেইটোৱে ধাৰণা কৰিব লাগিব যে তেওঁলোকে মানে মনে মনে কাৰোবাক বিক্ৰী কৰিছে আৰু তেনেকৈ বহুত বাদ 30-40 বাৰ ওপৰত কাৰণ আপুনি এতিয়া পানীটো উঠাবলৈকো আমাৰ দিগদাৰ হৈ যায় পানীটো উঠাব লগতে লাইটটো গুচি যায় আধা ঘণ্টা 40 মিনিটলৈ নাহে অসুবিধাটো বহুতেই হৈছে মানুহে এতিয়া টাইমলি আপোনাৰ ল'ৰা ছোৱালী স্কুল কলেজ আছে তেওঁলোকে মটৰ পানী উঠাব নোৱাৰে ৰাতি ল'ৰা ছোৱালী খোৱাত অসুবিধা হৈছে ল'ৰা ছোৱালী পঢ়াত অসুবিধা হৈছে গতিকে বহুত ক্ষেত্ৰত বিদ্যুতৰ মানে এইটো প্ৰায়ে হৈ আছে এইটো এদিন 3-4 মাহমানৰ পৰা তাৰ আগৰ পৰা এইটো প্ৰব্লেমে দেখা দি আছে কিন্তু এইটো কিহৰ কাৰণে হৈছে ইলেক্ট্ৰিচিটি বোৰ্ডে অলপ মানে নজৰ ৰাখিব লাগে এইটো সংক্ৰান্তত দিনটো 40-50 বাৰ কাটে দিনটোত 40-50 বাৰ কটাটোৰ কোনোতো অৰ্থ নাই আচলতে ইমান বাৰ ক'ৰবাত বোলে ৰ'ড ছেটিং হোৱা নাই ক'তো বোলে ডাৱৰীয়া বতৰ হৈছে কেতিয়াবা বোলে